নেকি? নাই নাই, আমি একদম টাইমত আহিছোঁ। ভাৰ্গৱহে দেৰি কৰিছে। সঁচাকৈ দেই, এই ল'ৰাটো যে সদায় দেই। সি কোনো ৰেছপনচিবিলিটি চিৰিয়াছলি নলয়। সি বা আনিবলৈ কোৱা বস্তুখিনি সি আনিছেনে নাই তাৰ ঠিক নাই। হয় দেই। ঐ, মই যে তোক কৈছিলোঁ ৰংকেইটা আনিছনে নাই? মই আনিছোঁ নিছোঁ। এইটো মই ভাৰ্গৱক দিছিলোঁ। লাগিলৈ বাপৰে, ক'ৰ দোকানৰ বস্তু চুৰ কৰিছো? নাই চোৰ নাই কৰা, তহঁতেহে কৈছিলি এইটো লাগে সেইটো লাগে, সেইটো কাৰণে যি লাগে সকলো বস্তুকে উঠাই আনিছো। ঠিক আছে বস্তুকেইটা উঠা। মই শুনিছোঁ কালি বোলে আমাৰ স্কুলত স্বাধীনতা দিৱসৰ উপলক্ষে আমাৰ স্কুলত কুইজ আয়োজন কৰা হ'ব। কুইজ? অঁ, কি বিষয় আহিব? সঠিককৈ নাজানো, কিন্তু এইকেইটা আহিব বুলি চিয়'ৰ। যেনে ভাৰতৰ স্বাধীনতা যাত্ৰা, বীৰসকলৰ বিষয়ে ইত্যাদি। চাবিনা, এইবাৰ মই ফাৰ্ষ্ট প্ৰাইজ আনিম। মোৰ নিচিনা স্মাৰ্ট আৰু ইণ্টেলিজেণ্ট ল'ৰা তহঁতে আজিলৈকে দেখিছ নেকি? অঁ, হ'ব। চাওঁচোন বাৰু তই কিমান জান। মই তোক কেইটামান প্ৰশ্ন সুধিম। যদি তই উত্তৰকেইটা শুদ্ধকৈ দিব পাৰ তেতিয়াহে মানিম। হ'ব সোধ। বাৰু, ভাৰত স্বাধীন কেতিয়া হৈছিল? 1947-ত। বন্দে মাতৰম কোনে লিখিছিল? বংকিম চন্দ্ৰ চেটাৰ্জী। অসমৰ প্ৰথম শ্বহীদ কোন আছিল? এইটোহে নাজানো, কৰবিয়ে জান নেকি? মোৰো আইডিয়া নাই, চৰি। নিকিতা জানো চাগে উত্তৰটো? পাহৰি গ'লো। ব'ল ৰূপশিখা মেমক সুধো। ৰ'বা আহিছে ৰ। Morning, ma'am. Good morning, everyone. কি হৈ আছে ইয়াত? কুইজৰ বিষয়ে আলোচনা হৈ আছিল। Ma'am, we have a question. Question? আজি ভাৰ্গৱে ফাৰ্ষ্ট টাইম কুৱেশ্যন কৰিছে দেই। সূৰ্য আজি পশ্চিম ফালৰ পৰা উদয় হোৱা নাইতো। নাই মেম, নাই হোৱা। বাৰু, আস্ক। মেম, নিকিতাই ভাৰ্গৱক কেইটামান প্ৰশ্ন কৰিছিল, য'ত এটা প্ৰশ্নৰ উত্তৰ সি দিব নোৱাৰিলে আৰু আমিও নোৱাৰিলোঁ। সেইবাবে প্ৰশ্নৰ উত্তৰটো আপোনাৰ পৰা জানিব খুজিছোঁ। কি প্ৰশ্ন? প্ৰশ্নটো হ'ল, আমাৰ অসমৰ প্ৰথম শ্বহীদ কোন? ভাল প্ৰশ্ন। তোমালোকেই নহয়, তেওঁৰ বিষয়ে বহুত মানুহেই নাজানে। কিন্তু আমি আমাৰ অসমৰ গৌৰৱজনৰ বিষয়ে নাজানিলে হ'ব জানো? নহ'ব। সেইবাবে আমি সকলোৱে তেওঁৰ বিষয়ে জনাটো উচিত। তোমালোকৰ এই উৎসাহটো দেখি মোৰ বৰ ভাল লাগিছে। বাৰু, তোমালোকৰ প্ৰশ্নটোৰ উত্তৰ হৈছে কুশল কোঁৱৰ। মেম, তেওঁ ক'ৰ আছিল আৰু কেনেকৈ শ্বহীদ হৈছিল? মেম, আমি সকলোৱে তেওঁৰ বিষয়ে জানিব খোজোঁ। ঠিক আছে, তেনেহ'লে মই তোমালোকক আজি তেওঁৰ বিষয়ে ক'ম। কিন্তু তোমালোকে মন দি শুনিব লাগিব। মেম, শুনিম। ঠিক আছে, আহা তেনেহ'লে। কাহিনী আৰম্ভ কৰোঁনে? একদম মন দিব লাগিব দেই। ঠিক আছে। কাহিনী আৰম্ভ হয় 1600 খ্ৰীষ্টাব্দত, যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতলৈ ব্যৱসায় কৰিব আহিছিল। প্ৰথমে তেওঁলোকে কেৱল ব্যৱসায় কৰাৰ অনুমতিহে বিচাৰিছিল, কিন্তু লাহে লাহে আমাৰ ভাৰতীয় ৰজাসকলৰ মাজত বিবাদ হ'ল। সেই বিবাদৰ সুযোগ লৈ তেওঁলোকে নিজৰ ক্ষমতা বঢ়ালে। তাৰ মাজতো এনে বহুত দেশদ্ৰোহী আছিলে, যোনে তেওঁলোকক তেওঁৰ শাসন স্থাপন কৰিবলৈ সহায়ো কৰিছিল। These bloody Indians fighting among themselves.
Hey you, come here. জি সাহাব, তুমি এই ভিলেজখনৰ? জি সাহাব। Okay. এই ভিলেজখনত বহুত ৰিচৰ্চ মানে বাচিব পৰা বস্তু আছে নেকি? আপুনি চিন্তাই নকৰিব, ইয়াত ধুনীয়াকৈ ব্যৱসায় কৰিব পাৰিব। Okay, good. তুমি আমাৰ গভৰ্ণমেণ্টক হেল্প কৰিব লাগিব কিন্তু। জি চাহাব, কিছুমান লোকে বেয়া কাম কৰিব পাৰে, কিন্তু আপোনালোকে বিষয়ে ক'ব পাৰে। আপুনি এক চিন্তা নকৰক, আপোনাৰ মই সকলো খবৰ দি যাম। Great, great. ভালেই। তুমি বহুত হেল্প কৰিব লাগিব। জি চাহাব। আছিল সৎ আৰু দেশপ্ৰেমিক। মহাত্মা গান্ধীৰ আদৰ্শই তেওঁৰ মনত বিশেষ প্ৰভাৱ পেলাইছিলে। সৰুতেই তেওঁ সত্য আৰু অহিংসা আৰু ন্যায়ৰ মূল্য বুজিবলৈ শিকিছিলে। এই শৈশৱ আৰু কৈশোৰ কালতেই তেওঁৰ মনত দেশপ্ৰেমৰ বীজ ৰোপণ হৈছিলে। কুশল কোঁৱৰে আমাৰ অসমৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশ লৈছিল। মহাত্মা গান্ধীৰ অহিংসা আন্দোলনত যোগদান কৰিছিল। তেওঁ গাঁৱে গাঁৱে গৈ মানুহক ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে ব্ৰিটিছ চৰকাৰ ভাৰতেৰ বন্দে মাতৰম, বন্দে মাতৰম। ভাই ভনীসকল, এই দেশ আমাৰ, এই মাটি আমাৰ। ইংৰাজে আমাৰ শ্ৰম লুটি লৈ আমাক দাস কৰি ৰাখিছে। আমি এতিয়া মনে মনে থাকিলে নহ'ব, নহ'লে আমাৰ ভৱিষ্যতৰ প্ৰজন্মও দাস হৈ থাকিব। ভয় এৰি স্বাধীনতাৰ পথলৈ আগবাঢ়ক। মহাত্মা গান্ধীয়ে দেখুৱাৰ পথেই আমাৰ পথ। অহিংসা, সত্য আৰু ঐক্য। আহক আমি প্ৰতিজ্ঞা লওঁ, অন্যায়ৰ বিৰুদ্ধে থিয় দিম। এই মাটিৰ স্বাধীনতাৰ বাবে যদি আমি নিজৰ প্ৰাণো দিব লাগে, তেন্তে সেয়াই আমাৰ গৌৰৱ। বন্দে মাতৰম, ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ। চাহাব, মোৰ এটা খবৰলৈ আহিছোঁ মই। কুশলপুৰে গাঁওখনৰ লোকক একেলগে কৰি প্ৰতিবাদ কৰি আছে। কালি সন্ধিয়া সভা হ'ব বুলি কৈছে। সিহঁতে কিবা ডাঙৰ ষড়যন্ত্ৰ কৰি আছে আৰু সৰুপথাৰ অঞ্চলৰ ৰেলৱে লাইনত ধ্বংস কৰি আছে। Good. We will give you a reward for this. You can go now. চাহাব, Please. Surround the village at once. No one must escape. Kusalkor has subverted the railway line. It is an open act of rebellion against British crown. Arrest him immediately, chain his hand and bring him to me. He must be hanged. And let this be a warning. Anyone who dares to challenge British rule will face the same fate. But sir, go as I command you right now. Yes, sir. ইনকলাব জিন্দাবাদ, বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম। আমাক ন্যায় লাগিবই। ব্ৰিটিছ চৰকাৰ ভাৰতেৰ, আমাক ন্যায় লাগিব। You are under arrest. তোমাৰ ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে লোকক উচতোৱা আৰু ৰেলপথ ধ্বংস কৰাৰ অভিযোগ আছে। মই মাথো মোৰ দেশৰ কথা কৈছো আৰু কোনো কাম কৰা নাই। অন্যায়ৰ বিৰুদ্ধে মাত দিয়া কোনো অপৰাধ নহয়। এই ভাষণ বন্ধ কৰা, তোমাক এৰেষ্ট কৰা হৈছে। মই মাথো মোৰ দেশৰ কথা কৈছো। মই মৰিলেও ন্যায় আৰু সত্যক মাৰিব নোৱাৰিবা। মই ভুল নকৰিলো, কিন্তু ন্যায়ৰ পথ অব্যস্ত ৰাখিম। আমাৰ ৰক্তৰে পথাৰ অঞ্চলৰ
ৰেল লাইন ক্ষতিগ্ৰস্তৰ এটা ঘটনাৰ সৈতে ব্ৰিটিছ শাসকে কুশল কোঁৱৰক অভিযোগ কৰিছিল যদিও তেওঁ অহিংসা পথৰ সমৰ্থ আছিল। দেশৰ হিতৰ বাবে তেওঁ মিছা অভিযোগো সহ্য কৰিছিল, কিন্তু নিজৰ আদৰ্শৰ পৰা আঁতৰি নগ'ল। 1943 চনৰ দেশপ্ৰেমিক কুশল কোঁৱৰক ফাঁচি দিয়া হয়। তেওঁক ফাঁচি দিলা হয়, কিন্তু তেওঁৰ এই স্বাধীনতাৰ স্বপ্ন তেওঁলোকে হত্যা কৰিব নোৱাৰিলে। তেওঁ সদায় অমৰ। এতিয়া বুজিলা কুশল কোঁৱৰ কোন আছিলে? অঁ মেম, বুজিছোঁ। বুজিলোঁ। য়েছ মেম, ইমান মহান ব্যক্তিজনৰ বিষয়ে আমি জনাই নাছিলোঁ। তেওঁৰ পৰা আমি বহুত প্ৰেম পাইছোঁ। আজিৰ প্ৰজন্মই স্বাধীনতা সহজে পোৱা উপহাৰ বুলি ভাবি লয়। তেওঁলোকে নাজানে এই স্বাধীনতা অসংখ্য শ্বহীদৰ ৰক্ত, ত্যাগ আৰু আত্মবলিদানৰ ফল। তেনেহ'লে কি শিকিলা তেওঁৰ পৰা? সত্যৰ আগত ভয় নকৰোঁ, ন্যায়ৰ আগত নমৰোঁ। দেশক সদায় আগত ৰাখিম। ন্যায়ৰ পথলৈ আগবাঢ়ি যাম, সত্যৰ লগত থিয় দিম। গুড, তেনেহ'লে আহা আমি সকলোৱে তেওঁক শ্ৰদ্ধাঞ্জলি জনাম। বাবে দেশ বাচি থাকে, তেওঁলোকক পাহৰিব নোৱাৰি। শ্বহীদৰ গৌৰৱ আমাৰ দায়িত্ব, ইতিহাসৰ আলো আমাৰ গৌৰৱ। ধন্যবাদ।